Hello my dear students, আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ চেপ্টাৰ 1 ৰিয়েল নম্বৰ বা বাস্তৱ সংখ্যাৰ এমসিকিউ ৰ ওপৰত। ইয়াতে আমি টোটাল 30 টা এমসিকিউ আলোচনা কৰিম আৰু এই 30 টা এমসিকিউ প্ৰত্যেক বছৰ কোনবা না কোনবা ইয়াৰত আহিছে। এইখিনি তোমালোকে ভালকৈ চেক কৰি ল'বা। তো প্ৰথম কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে যে প্ৰথম ইউক্লিডীয় বিভাজন ক্ৰমিকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিত অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a equal to b q plus r এই কন্ডিশন খিনি চাবা। এই কন্ডিশন ইয়াতে যি চাৰিটা দি আছে ইয়াৰে কোনটো হয় সেইটো সিলেকশন কৰিব লাগিব। কিন্তু বিভাজন আছে বা কলন বি দি আছে এই ফৰ্মুলাটা কি আছিল a equal to b q plus r আৰু এই r এর ভ্যালুটো কি আছিল 0 ৰ পৰা আৰম্ভ কৰি কি আছিল আৰু b তকৈ সৰু আছিল। হয়, এই অপচনটো কোনটোত আছে সেইটো হ'ব ইয়াৰ কারেক্ট आंसर। তো ইয়াতে যদি আমি চেক কৰো সব ইয়াতে নাই, ইয়াতে ইকুয়াল চিন নাই, এটো নহব। ইয়াতে দুটাতে ইকুয়াল চিন আছে, এটো নহব। ইয়াতে অকল এটোতে ইকুয়াল চিন আছে, তো মানে এই সি নাম্বারটা হ'ব ইয়াৰ কারেক্ট आंसर। ঠিক আছে, নেক্সট কোশ্চেন চোৱা। ইয়াতে কি দি আছে 135 আৰু 220 ৰ গহাও উলিওৱা বা কিমান হ'ব সেইটো ওলাব দিছে। তো চোৱা ইয়াকে তুমি কলন বিধি হিচাপে ওলাব পাৰা বা ডাইৰেক্ট ইয়াতে যেহেতু মেনশন কৰি দিয়া নাই যিকোনো প্ৰচেছটো কৰিব পাৰিবা। তো প্ৰথম ইয়াতে কি কি দিছে 2 to 5 আৰু কি আছে 135 দিছে। তো ইয়াক যদি মই তো ফার্স্ট যদি 5 লাস্টত যেহেতু নাম্বারটো কি আছে 55 আছে, তো ইয়াক 5 এর ডিভাইড হ'ব। তো 22 এর ভিতরে 5 4 টাইমস থাকিল 2 তো 25 এর 45 ইয়াতে কিমান হ'ব 13 এর ভিতরে 2 টাইমস 335 এর ভিতরে 7 টাইমস। এগেইন যদি চেক কৰো মই এটো কি দি যাব 9 এর যাব। এতে 45 এর 5 টাইমস এতে যাব তোমার 3 টাইমস। তো যেতিয়া গহা ওলাবা মানে ইয়াতে কি কি নাম্বার আছে 5 into 9 that means কিমান হ'ব 45। তো ইয়াৰ অপচন হ'ব এই। নেক্সট কোশ্চেন যদি চেক কৰা কি দিয়া আছে যদি b equal to 3 তেন্তে যিকোনো অখণ্ড সংখ্যাৰ বাবে প্ৰকাশ কৰিব পাৰি যে চাবা ইয়াতে চাবা যেতিয়া তোমাৰ এই ভ্যালুটো কিমান হয় 3 হয় তেতিয়াহ'লে r এর ভ্যালু কি হ'ব r এর ভ্যালু 0 হ'ব, r এর ভ্যালু 1 হ'ব আৰু r এর ভ্যালু কি হ'ব 2 হ'ব। তার মানে ইয়ার ভ্যালু কি একবার পাবা 0 একবার পাবা 1 একবার পাবা 2। তেতিয়াহ'লে এইটো কেনেকৈ হ'ব a equal to কি পাবা b means কিমান 3 3q plus 0 এটা হ'ব 3q plus 1 এটা হ'ব and 3q plus 2 এই তিনিটা অপচন হ'ব। তো ইয়াতে প্ৰথমটোই হ'ব ইয়াৰ কারেক্ট आंसर। নেক্সট কোশ্চেনটো চাবা কোশ্চেন নাম্বার 4 চাবা যদি লসাগু কিমান আছে 182 তেতিয়া গহাও কিমান হ'ব। তো চোৱা ইয়াৰে কি কি নাম্বার আছে 91 আৰু কিমান আছে 26। ইয়াতে যদি মই এর দুটা যাব 13 এ যাব ইয়াতে কিমান যাব 7 টাইমস ইয়াতে হ'ব তোমার কিমান 2 টাইমস আর তো না যায়। তো ইয়াতে গহাও কিমান হ'ব 13 হ'ব অনলি। তো ইয়াৰে অপচন হ'ব এ নাম্বারটো। নেক্সট কোশ্চেন চোৱা এতিয়া কোশ্চেন নাম্বার 5 ত কি আছে 5 15 and 20 লসাগু আৰু গহাৰ অনুপাত হল। চোৱা 5 কি আছে 5 তাৰপিছত 15 আৰু কিমান আছে 20। এটা যদি 5 এর ডিভাইড কৰি কিমান যাব 1 টাইমস ইয়াতে হ'ব 3 টাইমস আৰু ইয়াতে কিমান হ'ব 4 টাইমস। ঠিক আছে, এতিয়া চাবা ইয়াতে গহাও কিমান হৈছে 5 এন্ড লসাগু কিমান হ'ব 5 into 1 into 3 into 4। মানে লসাগু কিমান পাইছে লসাগু অনুপাত গহাও এটা চোৱা ইয়াতে লসাগু কিমান আছে 5 into 1 into 3 into 4 অনুপাত গহাও মানে অকল কিমান হ'ব 5। এতিয়া চোৱা এই 5 আৰু 5 কেনসেল হ'ল ইফালে থাকিল অকল 1 1 into 3 into 4 means 12 পাইছে আৰু অনুপাত ইয়াতে কিমান আছে অকল 1 that means কিমান পাইছে 12:1। তো ইয়াৰে অপচন হ'ব ডি। ঠিক আছে, নেক্সট যদি চোৱা 6 নম্বৰ দুটা সংখ্যাৰ গহাও আৰু লসাগু ক্ৰমে 27 আৰু 162 যদি তাৰে এটা সংখ্যা কিমান আছে 54 তেন্তে আন সংখ্যা দুটা কি হ'ব। চাবা এটা কথা তোমালোকে গম পাবা যে দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণ আৰু সংখ্যা দুটা ডাইৰেক্ট পূৰণ কি হয় সমান হয়। তাৰমানে ইয়াতে চাবা সংখ্যা দুটা কি নাজানো তাৰে এটা সংখ্যা দিছে কি 54 আনটো সংখ্যা কিমান ধৰি ললো x আৰু এই দুটা পূৰণফল কিমান হ'ব গহা আৰু লসাগুৰ ডাইৰেক্ট মাল্টিপ্লিকেশনৰ সমান হ'ব। তো ডাইৰেক্ট মাল্টিপ্লিকেশন কিমান 162। ঠিক আছে, বি সিম্পলাইজ ইয়াৰ পৰা x টো ৰাখি দিলে কিমান পাই আছে 27 into 162 divided by 54।
ইয়াক যদি মই 9 এৰে ডিভাইড কৰো কিমান হ'ব 6 টাইম ইয়াক কৰিলে কিমান হ'ব 3 টাইমছ 3 ৰে কৰিলে 1 টাইমছ ইয়াত হ'ব 2 টাইমছ এবাৰ 2 ৰে কৰিলে এটো হ'ব 8 টাইমছ আৰু ইয়াত 1 মানে অপচন কিমান পাইছে 81 ইয়াৰ অপচন হ'ব ডি কাৰণ আমি জানো লসাগু ইনটু গসাগু ইকুৱেল টু কি হয় সংখ্যা দুটাৰ ডাইৰেক্ট মাল্টিপ্লিকেশন বাস এটো হৈ গ'ল এবাৰ চাও কোশ্চেন নম্বৰ 7 ত কি আছে দুটা সংখ্যাৰ পূৰণফল 160 আৰু হেতৰ গহাউ কিমান আছে 5 তেতে লসাগু কিমান হ'ব এটা কথা মন ৰাখিবা গহাউ ইনটু লসাগু ইকুৱেল টু কি হয় সংখ্যা দুটা ডাইৰেক্ট পূৰণ তো সংখ্যা দুটা ডাইৰেক্ট পূৰণ কি আছে 1600 তো চোৱা গহাউ এটো কিমান আছে 5 লসাগু কিমান নাই আমাক দিয়া নাই এটো উলাব লাগা হৈ আছে ঠিক আছে তো দিস এটো হৈ গ'ল এবাৰ চোৱা ইয়াৰে পৰা মই 5 টো নালাগে মই অকল লসাগুটো ৰাখি দিলো তেতিয়ালে এটো কি হ'ব 1600 ডিভাইডেড বাই 5 তো এটো যেতিয়া আমি ক্যান্সেল কৰো কিমান হ'ব 320 হৈ যায় তাৰ মানে ইয়াৰে অপচন হ'ব সি নাম্বাৰটো এটা চাবা কোশ্চেন নম্বৰ 8 চাবা 70 আৰু 125 ভাগ কৰিলে ক্ৰমে 5 আৰু 8 বাকি থকাটো সৰ্বাধিক সংখ্যাটো কিমান হ'ব তাৰ মানে 70 কি কিমান বাকি থাকে 5 70 পৰা 5 মাইনাস কৰিলে কিমান হ'ব 70 minus 5 মানে কিমান পাই আছে তুমি 65 আৰু 125 এর উপরে কিমান বাকি থাকে 125 এর উপরে কিমান বাকি 8 তেতালে এটি কিমান হচ্ছে 117 পাইছে এবার এই দুটার গহা ওলুয়া 65 আর কিমান হচ্ছে 117 এর কি এর ডিভাইড যায় 13 এর ডিভাইড যায় ইয়াতে হল 5 টাইমস ইয়াতে হল তোমার কিমান 9 টাইমস আর তো না যায় ইয়াতে গহা কিমান পাইছে 13 এর উত্তর হবে এই নাম্বারটা কোশ্চেন নাম্বার 9 245 আর 1029 ক ভাগ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 5 বাকি ৰখা আটাইতকৈ ডাঙৰ সংখ্যাটো হল চাবা ইয়াতে কিমান বাকি থাকে 5 থাকে আৰু ইয়াতে কিমান বাকি থাকে তোমাৰ 5 বাকি থাকে তো 245 এর উপর 5 বাদ দিলে কিমান থাকিব 245 minus 5 that means কিমান আছে 240 আৰু কিমান আছে 1029 এর উপর 5 বাদ দিলে কিমান থাকিব 1024 240 আৰু 1024 তো এটো চোৱা ইয়াক মই কৰো তেতিয়ালে ইয়াতে কিমান 1 টাইম ইয়াতে হল 2 টাইমস 0 এটো কোন হ'ব 51 দেখুন 2 পাই আছে এখান যদি এক মই 2 রে ডিভাইড কৰি দিও 2 রে তেতিয়ালে ইয়াতে কিমান পাই আছে 6 আৰু ইয়াতে হল 0 ইয়াতে কিমান হ'ব তোমাৰ 256 পাই আছে ঠিক আছে মই এক এগেইন 2 রে ডিভাইড কৰি দিও তো ইয়াতে পাই আছে 30 ইয়াতে পাই আছে কিমান 2 5 for 2 times থাকিল 1 6 16 of 8 times এটা কিমান হৈছে 30 আৰু 1 2 8 এবাৰ যদি মই 2 ৰে এগেইন কৰি দিও ইয়াতে হ'ব 15 ইয়াতে কিমান হৈছে 64 আৰু তো না তেতিয়ালে ইয়াতৰ গহাউ কিমান পাই আছে গহাউ কিমান পাই আছে 2 into 2 into 2 into 2 total কেইটা 1 2 3 4 4টা তো 2 into 2 4 4 into 2 8 16 এর শুদ্ধ উত্তর হবে 16 তো অপশন কোড আছে বি নম্বরটো হবে শুদ্ধ উত্তর কোশ্চেন নম্বৰ 10 চাবা এটা সংখ্যাক 143 ৰে হৰণ কৰিলে ভাগশেষ থাকে কিমা ভাগশেষ পোৱা যায় 31 একেটা সংখ্যাক 13 ৰে হৰণ কৰিলে ভাগশেষ কিমান পোৱা যাব এবাৰ চাবা সাপোজ ভাজ্যটো কিমান আছে আমি না জানো ভাজ্যটো হল তোমাৰ 143 into সাপোজ x বার গৈছিলে প্লাস বাকি থাকিল কিমান 31 এবাৰ এই ভাজ্যটোক যেতিয়া মই 13 এৰে হৰণ কৰিম তাৰ মানে 143 13 এৰে হৰণ কৰিলে কেইবাৰ যাব এতে যাব 11 বাৰ 143 ঠিক আছে মানে 143 ক মই 13 এৰে হৰণ কৰিলে 11 বাৰ যাব এই x to x থাকি গল আৰু সো 31 ক যেতিয়া মই 13 এৰে ডিভাইড কৰিম কেইবাৰ যাব 2 times ইয়াতে হল তোমাৰ 26 that means ইয়াতে ৰিমাইন্ডাৰ থাকিল 5 মানে কি লিখিব পৰা 13 into 2 plus 5 ৰিমাইন্ডাৰ কিমান থাকি গল 5 ইয়াৰ শুদ্ধ উত্তৰ হ'ব তোমাৰ কিমান হ'ব 85 ঠিক আছে আৰু এটা কথা চাবা এই যে নাম্বার আছে এতে চোৱা ৰিমাইন্ডাৰ কিমান আছে এটো আছে হয় তো এখানটো যায় আছে ডাইরেক্ট 13 এ ডিভাইড করলে 11 বার যায় আছে কোনো প্রবলেম নাই এই 31 ক যেতিয়া ডিভাইড কৰি দিয়া তেতিয়া রিমাইন্ডার কিমান থাকে 5 থাকে তো आंसर হ'ব 8 এবাৰ চাবা
क्वेश्चन नंबर किमान আছে তলৰ কোনটো অপৰিমেয় অপৰিমেয় হ'ব হলে কি হ'ব লাগিল এইটো পৰিমেয় হয় কাৰণ ইয়াক পি বা কিউ আকাৰত আছে এইটো পৰিমেয় হয় এইটো তোমাৰ পৰিমেয় হয় কিন্তু ইয়াতে কি হৈছে 3.14 নেক্সট টাইম কি হ'ব 414 তারপরে ইয়াতে 1 টো বারে বারে বাড়ি আছে তো এইটোৱে হ'ব তোমাৰ কি অপৰিমেয় সংখ্যা তো পাই এটা হয় এন ইন্টিজাৰ মানে কি এটা অখণ্ড সংখ্যা এই ৰেচনেল নাম্বাৰ ডিফাৰেন্স এটা পৰিমেয় সংখ্যা পিছত এই এটা কি হৈছে এন ইৰেচনেল নাম্বাৰ মানে এটা অপৰিমেয় সংখ্যা নন অফ দিস এর এটা নহয় পাই এটা কি হয় তোমাৰ অপৰিমেয় সংখ্যা মানে এইটোৱে হ'ব অপৰিমেয় সংখ্যা অসমীয়াত ক'লে অপৰিমেয় ঠিক আছে পাই এটা কি হয় অপৰিমেয় সংখ্যা এবার চাবা 13 কি আছে এটা 2.35 বার দিয়া আছে তার মানে এটির মিনিং হল বারে বারে তোমার কি আছে 3535 আহি আছে তো এনেকুৱা বার থাকিলে এটো কি হৈ যায় তোমাৰ ৰেচনেল নাম্বাৰ হৈ যায় ঠিক আছে ৰেচনেল নাম্বাৰ মানে তোমাৰ কি পৰিমেয় সংখ্যা এইটো এটা কি হয় পৰিমেয় সংখ্যা ইন্টিজাৰ মানে গমে পোৱা অখণ্ড সংখ্যা ইৰেচনেল মানে অপৰিমেয় সংখ্যা আৰু এটাও নহয় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি বি নম্বৰ এবার সো ইয়াতে চল কি যে 2.13 113 113 413 তাহলে এইটো কি হবে তার পিছত কি মানে 5 4 5টা তোমার 1 আছে তার পিছত 3 তো এনেকুৱা টাইপৰ সংখ্যা হলে এইটো কি হয় তোমাৰ অপৰিমেয় সংখ্যা মানে সি নম্বৰটো ঠিক আছে এইটো হল তোমাৰ অপৰিমেয় সংখ্যা অপরিমেয় সংখ্যা √7 is √7 কোৱা বা √5 কোৱা √2 কোৱা √3 কোৱা √11 কোৱা এইবোৰ এটা একোটা কি হয় তোমাৰ অপৰিমেয় সংখ্যা তো ইয়াৰে কোনটো হ'ব ডি নম্বৰটো শুদ্ধ উত্তৰ এইটো হল তোমাৰ অপৰিমেয় সংখ্যা কোশ্চেন নম্বৰ 16 ছ তলৰ কোনটো পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা মানে যোনটো নম্বৰ আমি p বাই q আকাৰত লিখিব পাৰো আৰু q নট ইকুৱেল টু 0 যদি এইটো চাও ছ আন্ডাৰ ৰুট আছে এইটো তোমাৰ কি হ'ব পৰিমেয় সংখ্যা নহয় এইটো অপৰিমেয় এইটো যেটো লাষ্টত এইটো √2 আছে এইটো অপৰিমেয় সংখ্যা এইটো √5 আছে তো অপৰিমেয় সংখ্যা তো ইয়াত চোৱা এইটো যদি মই একচুয়ালি ভাঙি দিও কি মানে √3 হয় চোৱা √27 মানে লিখিব পাৰো কি √3 স্কয়ার ইনটু 3 তার মানে কি লিখিব পাৰো এই স্কয়ার এন্ড 3 ইয়াতে 3 আহি গল √3 লিখিব পাৰো এটা ইয়াতে কি লিখিব ৰুট এইটো লিখিব পাৰো এইটো ক্যান্সেল মানে কি হৈছে 1/3 তো এইটোই হ'ব তোমাৰ কি পৰিমেয় সংখ্যা ক্লিয়ার নেক্সট চাবা এটা পৰিমেয় আৰু এটা আন কোশ্চেন নম্বৰ 17 চাবা এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল বা পৰীক্ষাত যদি কিবা কাৰণ যোগফল আহে বা পৰীক্ষাত যদি কিবা কাৰণ বিয়োগফল আহে তেতিয়া এইটো সদায় কি হ'ব তোমাৰ অপৰিমেয় সংখ্যা হ'ব ক্লিয়ার বা যদি কিবা কাৰণ ইয়াতে হৰণ দিয়া থাকে তেতিয়া এইটো কি হ'ব অপৰিমেয় সংখ্যা এবার নেক্সট 18 নাম্বাৰটো চাবা এই কোশ্চেনটো ভালেখিনি দৰকাৰ 18 নাম্বাৰ চাবা ইয়াক তোমাক কি কৈছে সৰলীকৃত মানে একদম সিম্পল ফৰ্মত ল'ব দিছে তেতিয়াহ'লে তুমি কি কৰিবা এইটো ফাৰ্স্ট চোৱা এটা কি দিছে মাইনাস এখানে দিছে তো এটা কথা মনে রাখিবা জাস্ট a বাই b এটো যদি ইয়াতে মাইনাস আছে তাহলে এটো কি হয় b টু উপৰত যায় a টু তলত আহে আৰু এই মাইনাসটো নোহোৱা হৈ যায় তাহলে ইয়াতে এই মাইনাসটো কি হ'ব তোমাৰ নোহোৱা হৈ যাব 2/3 যেটো ইয়াতে যেটো মাইনাস আছে এই মাইনাসটো মই কি কৰিব পাৰো উল্টা যদি দিও তো 27 ডিভাইডেড বাই 1 1 তো থাকে যায় একবার লিখি দিলো 2/3 হয় বুঝছো মাইনাস 3 27 মানে কি লিখব পারো 3 কিউব লিখব পারো মাইনাস 2/3 এবার এটি মানে মাইনাস থাই গল এই 3 টু গুছি গল 3 ইনটু 2/3 এটি ক্যান্সেল তখন কি পাইছা -3 হোল স্কয়ার এটি মানে কি পাইছে মাইনাস থাকলে যেহেতু এটি যুগ্ম সংখ্যা তো এই মাইনাসটি প্লাস হয়ে যাব এতে কি পাইছা 9 পাইছা ইয়ার শুদ্ধ উত্তর কোনটো হ'ব এই নম্বৰটো ক্লিয়ার হৈছে নেক্সট চাবা কোশ্চেন নম্বৰ 19 চাবা √27 কি সংখ্যাৰে পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব এই সেই সংখ্যাটো হল ইয়াৰে কোনটো হ'ব চাবা √27 মানে एक्चुअली কি লিখিব পাৰা 3 ইনটু 3 তো ইয়াতে কিমান পাই আছে কেইটা 3 পাই আছে তিনটা 3 পাই আছে তো মই এনেকে লিখিলো 3 স্কয়ার ইনটু 3 তো এটো যেতিয়া ওলাই আহিব এনেকুৱা টাইপৰ হৈ আছে এবাৰ চোৱা মই যদি √3 আৰু এটা মাল্টিপ্লাই কৰি দিও তেতিয়া কি হৈ যাব 3 ইনটু 3 মানে দ্যাট মিন্স 9 পাবা ইয়াৰ শুদ্ধ হ'ব সি নম্বৰটো ঠিক আছে সবা তলত কোনটো নিৰবধি বা অপৰিমেয় দ্যাট মিন্স দশমিকৰ পিছত আহিয়ে থাকিব
তো এই অঙ্কটো কৰিব হলে তুমি ফার্স্ট এটা কথা মনে ৰাখিব লাগিব যে যোনটো হৰ আছে হৰটো যাতে তোমাৰ 2 পাৱাৰ m into 5 পাৱাৰ n হয় য'ত m আৰু n অবিয়োগ মানে নেগেটিভ যাতে নহয় ঠিক আছে তেতিয়াহ'লে চোৱা যে ইয়াতে কিমান আছে 8 8 মিন্স কি লিখিব পাৰো 2 পাৱাৰ 3 লিখিব পাৰো দ্যাট মিন্স এনেকুৱা টাইপৰে হৈছে এইটো মানে 2 পাৱাৰ 3 into 5 পাৱাৰ 0 পাই আছো তো এইটো তোমাৰ কি হ'ব নিৰৱধি নহয় এইটো তো সেম টাইপত এইটো যদি চাও 4 5 5 4 ডাবল 5 এইটো যদি আমি চেক কৰো তাহলে কি হ'ব 5 এৰে যাব কিমান বার এতে 9 এতে 1 টাইমস এখান যদি 7 এরে যাও 13 টাইমস যাব তো ইয়াতে কিমান পাইছা 4 ডাবল 5 মানে 5 into 7 into 13 পাইছে মানে এইটো ফর্মত পোৱা নাই তেতিয়ালে এটো কি হ'ব তোমাৰ নিৰৱধি হৈ আছে নেক্সট যদি এইটো যদি চেক কৰা 6 to 5 তেতিয়ালে কি হ'ব 5 এৰে চেক কৰিলে 1 to 5 again 5 এৰে কৰিলে 25 again 5 এৰে কৰিলে কি পাইছে 5 পাইছে মানে আলটিমেটলি এইটো ফর্মে পাই আছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো এই বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব এইটো বলা হৈছে √3 তলত একো নাই মানে হৰটো কিমান আছে 1 মিন্স কি লিখিব 2 ইয়াক মই 2 পাৱাৰ m into 5 পাৱাৰ m ত লিখিব পাৰিম হয় কাৰণ ইয়াতে কি পাই আছে 2 পাৱাৰ 0 হৈ আছে আৰু ইনটু কি পাইছে 5 পাৱাৰ 0 পাই আছে তাৰ মানে এইটো কি হয় পৌনঃপুনিক নহয় নিৰৱধি নহয় এটো হ'ব হাবধি বা পরিসমাপ্ত ইয়াতে কি আছে পাই এটা তোমার কি হয় পরিসমাপ্ত হয় বা এইটো তোমার পৌনঃপুনিক নহয় যেটো 1/7 যেটা চাও এটো চ 2 পাওয়ার m into 5 পাওয়ার n এইটো ফর্মত নাই তাহলে এর শুদ্ধ হ'ব 8 43/2 পাওয়ার 4 into 5 পাওয়ার 3 ইয়াক কি হৈছে পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ স্থানৰ পৰিসমাপ্ত হোৱাৰ স্থানৰ সংখ্যা হ'ল মানে পয়েন্টের পিছত কেইটা সংখ্যা থাকিব তেতিয়ালে চোৱা ইয়াতে 2 ৰ পাৱাৰ বা 5 ৰ পাৱাৰ হাইস্ট কোনটো হৈ আছে 4 হয় তেতিয়ালে ইয়াৰে পৰিসমাপ্ত হ'ব 4 ঘৰ পিছত তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব তোমাৰ বি নম্বৰটো ঠিক আছে এবাৰ চোৱা পৰিমেয় সংখ্যা 14588/625 ৰ দশমিক প্ৰসাৰণ কোনটো দশম স্থানৰ পিছত শেষ হ'ব তেতিয়ালে এইটো যদি চেক কৰা হয় ইয়াৰে যোনটো হৰ আছে হৰ কিমান আছে 625 এক মই 5 এৰে ফার্স্ট ডিভাইড কৰি কিমান যাব 1 2 5 টাইমস এগেন যদি 5 এৰে কৰো কিমান হ'ব 25 এগেন যদি 5 এৰে কৰো কিমান হ'ব 5 তো ইয়াতে কিমান হৈছে 5 পাৱাৰ কিমান পাইছা 4 হয় তেতিয়ালে ইয়াতে কি হ'ব পয়েন্টের পিছত 4 ঘৰ থাকিব তো ইয়াতে শুদ্ধ উত্তৰ হ'ব তোমাৰ সি নম্বৰটো তলৰ কোনটো পৰিমেয় সংখ্যাৰ অপৰিসমাপ্ত দশমিক বিস্তৃত আছে অপরিসমাপ্ত মিন্স কি বুঝাব তোমার এই 2 পাওয়ার m into 2 পাওয়ার n এইটো ফর্মত নাই ইয়াতে চাও 8 মানে কি লিখিব পাৰা 2 পাওয়ার 3 লিখিব পাৰা 1 2 5 that means এইটো 5 পাওয়ার 3 লিখিব পাৰা এটা অলরেডি দিয়া আছে এইটো 3 কিন্তু আমি লিখিব নোৱাৰো তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তোমাৰ ডি নম্বৰ কোশ্চেন নম্বৰ 25 ত কিছে √2025 ৰ কিমান হয় 45 সো এইটো কেনেকৈ হয় মই দেখাই আছো এই 25 যে আছে তাৰ কাৰণে আহি যায় এইখিনি কাৰণে আহি যায় 5 আৰু এইটো কাৰণে কি 20 আছে 20 মানে কি 4 into 5 মানে 4 into 5 তো এইটো দিয়া হয় এটা কথা মন ৰাখিব মই এইটো কৰা সাপোজ 15 into 15 তো এইটো কি হ'ব 5 into 5 means 25 1 আৰু into 1 তো 1 এর পিছত কি নাম্বার 2 1 into 2 করলে কিমান হয় 2 ইয়াৰ आंसर হয় এইটো সেম প্রসেসত 25 into 25 যেতিয়া কৰা তো 5 into 5 means কিমান হয় 25 2 into ইয়াতে কি আছে 2 2 পিছত কি নাম্বাৰটো কি হয় 3 তাৰ মানে 2 into 3 means কিমান হয় 6 সেম প্রসেসত যেতিয়া মই 45 into 45 কৰি দিম তো 25 সরি 5 into 5 means 25 4 আৰু ইয়াতে 4 তো 4 এর পিছত কি হয় 5 তো 4 into 5 means 20 ঠিক গল তারপরে ইয়াতে কিমান পাইছে 45 এবাৰ যেতিয়া ইয়াতে এক ঘৰ আগত দুই ঘৰ আগত পয়েন্ট আছে তখন आंसरটো এক ঘৰ আগত পয়েন্ট হ'ব তো এই आंसरটো এক ঘৰ আগত পয়েন্ট হ'ব মানে এইটো হ'ব ইয়াৰ आंसर 26 হবা কি কৈছে √3/8 plus √3/27 plus √3/64 ইয়াতে √3 থাকা মানে এইটো থাকা মানে কি তিনটা হলনি এটা আহিব তো এইটো লিখিব পাৰা 2 পাওয়ার 3 তার মানে 8 কেটা আছে 8 minus 2 into 2 into 2 আছে তিনটা আছে ইয়াতে কি লিখিব পাৰা 3 এতে 3 কেটা আছে 3টা আছে
প্লাস এইটো 4 কেইটা আছে 3টা আছে এবার চাবা এই 3 আৰু এইটো 3 এই রুট ক্যান্সেল তো মানে ইয়াতে आंसर হ'ব 2 এইটো সেম आंसर হ'ব 3 এইটো হ'ব 4 মানে কি হৈছে 2 into 2 plus 3 means 5 plus 4 কিমান হৈছে 9 1620 আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব তো 1620 এক মই যদি ফার্স্ট 2 ৰে ডিভাইড কৰি দিও কিমান হ'ব 8 তো 1 ইয়াত 0 এগেইন যদি 2 ৰে ডিভাইড কৰি দিও কিমান হ'ব 405 এগেইন যদি মই কৰি দিও কি দি 5 ৰে তাহলে ইয়াতে কিমান হ'ব 81 এগেইন যদি মই কৰি দিও 3 ৰে হয় বাট 3 ৰে নহয় মই 9 ৰে কৰি দিলে তো ইয়াতে কিমান পাইছে 9 সো যেতিয়া তোমাৰ বৰ্গ সংখ্যা হয় প্ৰত্যেকটা কি হ'ব লাগে দুটা দুটা হয় 2 দুটা আছে কি আছে 9 ও দুটা আছে তো সিঙ্গেল 5 আছে একবাৰ তাহলে এই সংখ্যাটো হৰণ কৰিব হলে 5 ৰে হৰণ কৰিব লাগিব বা পূৰণ কৰাও যদি দিয়ে তেতিয়ালে আমি কি লিখিম 5 এ লিখিম ইয়াতে যেহেতু হৰণ কৰাৰ কথা কৈছে আমি 5 ৰে হৰণ করি এবার চাবা কোশ্চেন নম্বৰ 28 এটা কি হৈছে এক প্ৰামাণিক ৰূপত লিখিছে মানে স্ট্যান্ডার্ড ফর্মত তাৰ মানে ইয়াৰ অংক হল এটা সংখ্যা লিখাৰ পিছত পয়েন্ট ইউজ কৰিব লাগিব তো ইয়াতে কি মানে 0.00064 এই পয়েন্টটো ইয়াতে আনিব লাগিব তাৰ মানে কিমান লিখিব 6.4 তেতিয়ালে এই পয়েন্টটো ইফালে আহা মানে কিমান ঘৰ আহিল 1 2 3 4 5 তো -5 হ'ব আৰু পয়েন্ট যদি তোমাৰ এই দু সাইডত আহে তেতিয়ালে এই পয়েন্টটো কি আহি যায় প্লাসত আহি যায় ঠিক আছে তেতিয়ালে ইয়াৰ आंसर হ'ব কোনটো তোমাৰ ডি নম্বৰটো কোশ্চেন নম্বৰ 29 কি আছে 2.03 into 10 to the 5 মানটো হ'ব সো কিমান আছে 2.03 into 10 power minus 5 এটো কি এই পয়েন্টটো মানে আৰু 5 ঘৰ ইফালে আহিব কিন্তু ইফালে তো নাম্বার নাই মানে বাকি এটা নাম্বার আছে বাকি সাইডে কি হ'ব 0 তো মানে ইয়াৰ आंसर হ'ব 0.000 গুণ এটা 5 ঘৰ আহি গল তো কি আছে 03 এইটো হ'ব आंसर তো এই आंसरটো কত আছে বি নম্বৰ এটো হ'ব উত্তৰ এবাৰ চাও যদি m n ৰ ঘনমূল হয় তেন্তে n এর মান কি হ'ব m